দাইটি আপুনি আমাৰ লগত যাব নালাগে। কেলে তহঁত দুটাকে অকলে অকলে কেনেকে এৰিম মই? আপুনি আমাৰ কথা চিন্তা কৰিব নালাগে। আপুনি গাঁৱলৈ যাওক আৰু মানুহবিলাকক কওকগে যে সন্ধিয়া হোৱাৰ লগে লগে কোনো যাতে ঘৰৰ বাহিৰলৈ নোলায় আৰু ভিতৰৰ পৰা দৰ্জা খিৰিকী যাতে ভালকে মাৰি থয়। হয়তো সি ৰূপ সলাইও আহিব পাৰে, সেইকাৰণে বাহিৰৰ পৰা যদি কোনোবাই চিঞৰেও দৰ্জা যাতে কোনেও নোখোলে। হয় নেকি? হ'ব দে তেতিয়াহ'লে মই কৈ দিওঁগে। যাওক যাওক সোনকালে যাওক। বল কুনিয়া। জোনবা বেজি এটা দিয়া। জোনবা বেজি এটা দিয়া। জোনবাইচোন সোধাই নাই কেলে বেজি লাগে বুলি। সুধিলে মই পিছৰখিনি ক'ব পাৰো। ঐ ল'ৰা তই ইয়াত কি কৰি আছ? মই বেজি খুজি আছো জোনবাইক। যা ঘৰত গৈ মাৰক খুজিবি, এইখিনিপা সোনকালে যা। ঘৰত নাই আকৌ, সেইকাৰণে মায়ে মোক 10 টকা দি পঠিয়াইছিলে বেজি আনিবলৈ। বাটত গৈ থাকোতে 10 টকাটো হেৰাই থাকিলে, সেইকাৰণে জোনবাইক বেজি খুজি আছো। বেজি দিলে কিজানি মই মাৰটো খোৱাৰ পৰা বাচি যাম। তই এতিয়া ঘৰলৈ যা, নহলে শিং থকা ভূতে পাব লাগিলে বকলে পেলাব তলৰ পৰা ওপৰলৈ। যা সোনকালে যা। হে শিং থকা ভূত ক'ত ওলাইছেনো? তহঁতৰ ঘৰৰ ওচৰত ওলাইছে। যা মাৰক দাঙি লৈ যাব, নহলে এতিয়া তই বচালেহে বচোৱা। যা ঘৰত যা। মই মাক নিবলৈ নিদিওঁ। ভালকে দৰ্জা চৰ্জা মাৰি ল'বলৈ কবি ঘৰত। বাহিৰৰ পৰা কোনোবাই মাতিলে দৰ্জা চৰ্জা খুলিবলৈ হাক দিবি। সি জোনবাইকহে বেজি খোজে নে? বুঢ়া ক'ত সাৰিবি, এবাৰতো বাচি গলি, এতিয়া আইও এই জহনি যোৱাটো মুখৰ আগতে ওলাল। বলিদা ঘৰটো এইটোৱে যেন পাইছো নহয়। এইটোৱে বৈ ভিতৰলৈ বৈ। ভিতৰলৈ মই নাযাওঁ নেকি, আপুনিয়ে যাওক গ'লে। মোৰ কিবা ভয়হে লাগিছে। তেতিয়াহ'লে তই বাদ দে যাবলৈ, মই যাওঁ। আৰু এটা কথা আকৌ মই পাহৰিছিলোৱে, ইয়াত আকৌ ৰাতি ভূতবিলাক ভিতৰত নাথাকে, বাহিৰতে ঘূৰি ফুৰে। তোক কথাটো কৈ থলো আৰু দেই। ভয়টো খুৱাই আকৌ ঘপককে গুচি গ'ল যে, ৰ'ব ময়ো যাওঁ। এইখনে সেইখন আইনা, যিখন আইনা ভিতৰলৈ আমি যাব লাগিব। কিন্তু আইনাখনৰ ভিতৰলৈ যাব কেনেকে? ক'বলৈ পালোহে, আইনাখনে টানি লৈয়ে গ'ল ভিতৰলৈ। ঐ বলিদা, এইখন ক'ত পালোহি? ময়ো ভালকে ধৰিব পৰা নাই, বহুত পৌৰাণিক যেন লাগিছে দেই। বলিদা এইটো কি বস্তু? কোন হয় তহঁতি, আৰু আমাৰ এই আইনাৰ দেশত কি কৰি আছ? ইয়াত আমাৰ গাঁৱৰ কেইজনমান মানুহ ফচি গৈছে, তেওঁলোকক নিবলৈ আহিছো। সেইটোতো সম্ভৱ নহয়, তাৰ আগতে তহঁতি মোক মাৰিব লাগিব। ঠিক আছে তেতিয়াহ'লে, তোৰ এই মনৰ আশা পূৰণ কৰিছো। মায়াবী লাঠি, তোৰ অহাৰ সময় আহি গ'ল, আহ। তই কি এই সাধাৰণ লাঠিডালে মোক মাৰিবি? চাই থাক তোৰ কি দুৰ্দশা কৰো মই। বলিদা এইটোচোন একোৱেই নহৈছে। মই কৈছিলো নহয় তহঁতি মোক মাৰিব নোৱাৰ। কোনো সাধাৰণ মানুহৰ কাৰণে মোক মৰাটো অসম্ভৱ। এতিয়া মোৰ পাল, মই তহঁতক একেবাৰতে খতম কৰি পেলাম। বলিদা ই হামলা কৰাৰ আগতে আপুনি কৰক, নহলে ই একেবাৰতে শেষ কৰিব। জয় বজৰংবলী। এটা কথা সদায় মনত ৰাখিবি, এই বলিৰ কাৰণে একো কামেই অসম্ভৱ নহয়। কুনিয়া। অথনিৰ পৰা একদম অজব গজব ৰুম বিলাকত সোমাই ফুৰিছো, কিন্তু আমি কি ধুনীয়া, চাৰিওফালে আইনাই আইনা, খিৰিকীটো আইনা, ওপৰতো আইনা, তলতো আইনা। আইনা আছে কাৰণে আকৌ আইনা দেশ। সাৱধান, আৰু এক খোজো আগ নাবাঢ়িবা। এইটো আকৌ কোনে মাতিলে? এইখিনিতো চাগে কোনোবা অসুৰ আছে। অথনিটো দেখা দেখি অসুৰ আছিলে, এতিয়াতো নেদেখা অসুৰ আছে চোন। এইটো কোন হয় মুখৰ আগত আহিব লাগে। এনেকে লুকাই চুৰ কৰি কথা কলে মই ভাল নাপাওঁ। এইবাৰচোন এইটো জিন ওলালে। কোনোবাই ভাল পোৱা নোপোৱাৰ লগত মোৰ কোনো খেল নাই। মই সুধিছো যে তোমালোক ইয়াত কি কৰি আছা? আমাৰ গাঁৱৰ 3টা মানুহ ইয়াত ফচি গৈছে, তেহেঁতক নিবলৈ আহিছো ইয়ালে। কিন্তু সিহঁতি ইয়ালে কেনেকে আহিলে? জম্বলা নামৰ এটা জিনে সিহঁতক ইয়াত বন্দী কৰি থৈ গৈছে, আৰু আমাৰ গাঁৱত সি ৰাতি হলেই তাণ্ডৱ চলায়। ঠিক আছে, মই তোমাৰ সেই মনৰ আশা পূৰণ কৰিম, কিন্তু তাৰ আগতে তুমি মোৰ 3টা প্ৰশ্নৰ উত্তৰ দিব লাগিব। যদি সঠিক ৰূপে তুমি উত্তৰকেইটা দিব পাৰা, তেতিয়াহ'লে সিহঁত 3টাক মই তোমাক ঘূৰাই দিম। কিন্তু যদি দিব নোৱাৰা, তেতিয়াহ'লে তোমালোক দুটা সদায় সদায় কাৰণে এই আইনাৰ দেশতে ফচি যাবা। এতিয়া কোৱা, তুমি কি কৰিবা? মোৰ প্ৰশ্নৰ উত্তৰ দিবা নে ইয়াৰ পৰাই উভতি যাবা? মই উত্তৰ দিবলৈ সাজু আছো, তুমি প্ৰশ্ন সোধা। মোৰ প্ৰথম প্ৰশ্ন, এনেকুৱা কি আছে যিয়ে মানুহক ধ্বংসৰ পথত আগবঢ়াই নিব পাৰে? লাগে সি যিমানেই শক্তিশালী, ধনবান, জ্ঞানী নহওক কিয়। এইটো কেনেকুৱা ৰকমৰ প্ৰশ্ন? এনেকুৱা কি আছেনো? এনেকুৱা কি আছে যিয়ে মানুহৰ জীৱন ধ্বংস কৰিব পাৰে, লাগে সি যিমানেই শক্তিশালী, ধনী বা জ্ঞানী নহওক কিয়? মই তোমাৰ প্ৰশ্নৰ উত্তৰ পাই গলো। তেতিয়াহ'লে কোৱা, দেৰি কিয় কৰি আছা? তোমাৰ প্ৰশ্নৰ উত্তৰ হৈছে অহংকাৰ আৰু লোভ। বঢ়িয়া, শুদ্ধ উত্তৰ। লোভ আৰু অহংকাৰে মানুহৰ জীৱন ধ্বংস কৰিব পাৰে।
লাগে সি যিমানেই শক্তিশালী, যিমানেই জ্ঞানী, যিমানেই ধনবান নহওক কিয়। এতিয়া মোৰ দ্বিতীয় প্ৰশ্ন, এই সংসাৰত এনেকুৱা কি আছে যিটোক চুবও নোৱাৰি, দেখিও নাপায়, মাত্ৰ অনুভৱহে কৰিব পাৰি? এনেকুৱা কি আছেনো যিটোক চুবও নোৱাৰি, দেখিও নাপায়, অনুভৱ কৰিব পাৰি? কেনেবাকে গৰম পানী ভাপ নহয়তো। মজা কনিয়া, তই ভাল মনত পেলাই দিলি মোক। কি মনত পেলাই দিলো আপোনাক? মোৰ উত্তৰটো হৈছে বায়ু, যাক আমি চুবও নোৱাৰো, যাক আমি দেখিও নাপাওঁ, মাত্ৰ অনুভৱহে কৰিব পাৰো। শুদ্ধ উত্তৰ। তুমি মোৰ দ্বিতীয় প্ৰশ্নৰো সঠিক উত্তৰ দিলা। এতিয়া মোৰ তৃতীয় প্ৰশ্ন, 3 আখৰ জগতে পঢ়ে, প্ৰথমটো কাটি দিলে গৰম অনুভৱ কৰে, কি বাৰু কোৱাচোন? এইটো আকৌ কেনেকুৱা ধৰণৰ প্ৰশ্ন? 3 আখৰ জগতে পঢ়ে, প্ৰথমটো কাটি দিলে আকৌ গৰম অনুভৱ কৰে, এনেকুৱানো কি বস্তু থাকিব পাৰে? তোমাৰ প্ৰশ্নৰ উত্তৰ মই আগতেই জানো। কোৱা তেতিয়াহ'লে। তোমাৰ প্ৰশ্নৰ উত্তৰ হৈছে কিতাপ। উত্তম, অতি উত্তম। তুমি মোৰ 3টা প্ৰশ্নৰে সঠিক উত্তৰ দিলা। এতিয়া তোমাৰ ইচ্ছা মই পূৰণ কৰিম, আৰু লগতে তোমালোকৰ সহায়ো কৰিম। আমাক মাত্ৰ জম্বলা জিনৰ পৰা কেনেকে পৰিত্ৰাণ পাব পাৰি তাৰ উপায় দিয়া, আৰু আমাৰ গাঁৱৰ ফচি থকা 3টা মানুহ ইয়াৰ পৰা উলিয়াই দিয়া। তুমি চিন্তা নকৰিবা, তোমাৰ গাঁৱৰ 3টা মানুহক মই নিজৰ নিজৰ ঘৰত পহুচাই দিম, আৰু জম্বলা জিনক মই ধৰি ইয়াত লৈ আনিম। তাৰ আগতে তোমালোকে এটা কাম কৰিব লাগিব। তোমালোকে জম্বলা জিনৰ মুখৰ আগত যাব লাগিব, আৰু এটাই তাৰ পিছফালে আইনাখন ধৰি থাকিব লাগিব, যিখন আইনাৰ দ্বাৰা তোমালোক ইয়ালৈ আহিছা। কোৱা, পাৰিবানে? পাৰিম, কিয় নোৱাৰিম। তেতিয়াহ'লে যোৱা এতিয়া তোমালোক। তোমাক বহুত বহুত ধন্যবাদ, ইমানখিনি যে সহায় কৰিলা। এতিয়া মোক ধন্যবাদ কৰাৰ সময় নহয়, যোৱা, অতি সোনকালে যোৱা, সময় বহুত কম আছে। এই গাঁৱৰ মানুহবিলাক ক'ত লুকালে? এতিয়ালৈকে এটাও বিচাৰি পোৱা নাই। তহঁতি দুৱাৰ মাৰি মাৰি ঘৰৰ ভিতৰত সোমাই লাভ নাই, ভালে ভালে ওলাই আহ, নহ'লে ভিতৰত গৈ গৈ মাৰিম তহঁতক। তাৰ আগতে তোৰ খেল খতম কৰিম মই। তই কোন হয় আৰু তোৰ ইমান সাহস মোক দম দিয় তই? দম দিয়াটো বাদ দে, এতিয়া তোৰ খেলেই খতম হ'ব। তই মোৰ খেল খতম কৰিবি, হা? না মুন্না না, মই তোৰ খেল খতম নকৰো, কাৰণ মই জানো তোক মই একো কৰিব নোৱাৰো। সেইকাৰণে মই মোৰ লগত কাৰোবাক লৈ আহিছো। মাত তাক, সি যোনেই হওক, তাক মই খতম কৰিম। মাত। কুনিয়া, আহি গলো মই। তই তই ইয়াত কেনেকে আহিলি? তই কি ভাবিছিলি মোৰ চকুত ধূলি মাৰি তই কি ইয়ালৈ আহিবি? তোৰ উৎপাত দিনক দিনে বাঢ়ি গৈছে। তোক সদায় সদায় কাৰণে সেই আইনাৰ দেশতে বন্দী কৰিব লাগিব, নহ'লেতো তোৰ ওপৰত বিশ্বাস কৰি একেবাৰে লাভ নাই। তই এইবাৰ মোক নিব নোৱাৰ আইনাৰ দেশত, নিব নোৱাৰ। হয় নেকি? ৰহ। নাই নাই, মই আকৌ নাযাওঁ। এই দে মোক, মই বন্দী হবলৈ মন নাই আকৌ। খেল খতম, পেচা হজম। এতিয়া ৰাতি য'ত যাই যাওক, একো আপত্তি নাই। জম্বলা জিনৰ খেল খতম কৰিলো আমি। বৈ ৰাতি 2টা বাজিলে, টোপনি ধৰিছে নহয়। বলক।